ওদালগুৰি আটাৰীঘাটত প্ৰধানমন্ত্ৰী আৱাসত বিসংগতি 2 বছৰে সম্পূৰ্ণ নহল দৰিদ্ৰ পৰিয়ালৰ আৱাসগৃহ ঠিকাদাৰ মনু বড়োৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন হৈছে কাণসাৰ নাই বিভাগৰ আৰু ওদালগুৰি আটাৰীঘাটত প্ৰধানমন্ত্ৰী আৱাসত বিসংগতি 2 বছৰে সম্পূৰ্ণ নহল দৰিদ্ৰ পৰিয়ালৰ আৱাসগৃহ আৰু ঠিকাদাৰ মনু বড়োৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ওদালগুৰিত সংঘটিত হৈছে এই PM আৱাসৰ নামত দুৰ্নীতি আৰু ওদালগুৰিৰ আটাৰীঘাটত প্ৰধানমন্ত্ৰী আৱাসত সংঘটিত হৈছে এই দুৰ্নীতি আমাৰ সাংবাদিকৰ এক প্ৰতিবেদন আছে আমি প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো আৱাসগৃহ নিৰ্মাণত ব্যাপক বিসংগতি হোৱাৰ অভিযোগ হয় মই বৰ্তমান উপস্থিত আছো ওদালগুৰি জিলাৰ ভেৰগাঁও উন্নয়ন খণ্ডৰ ডিমাকুচি আটাৰীঘাট VCDCত পুনতে সহযোগী কেমেৰা পাৰ্চনক মই কিছু পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম এয়া আপোনালোকে দেখিব পাৰিছে এয়া হৈছে ওদালগুৰি জিলাৰ BTC ভেৰগাঁও পৰিষদীয় সমষ্টি তথা ভেৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত আটাৰীঘাট VCDCৰ পাথাৰ নদী নাওবান্ধা অঞ্চলত নিৰ্মাণ কৰি থকা এটি আৱাসগৃহ আপোনালোকে ছবি দেখিয়ে অনুমান কৰিব পাৰিছে কিমান নিখুঁতভাৱে আৰু কিমান উন্নত সামগ্ৰীৰে আসলতে আৱাসগৃহটো নিৰ্মাণ কৰা হৈছে আপোনালোকে দেখিয়ে অনুমান কৰিব পাৰিছে টিভি স্ক্ৰীনত আপোনালোকে ছবি দেখিয়ে জানিব পাৰিছে কেনেদৰে আসলতে ঠিকাদাৰজনে এই আৱাসগৃহটো নিৰ্মাণ কৰিছে আজি 2 বছৰ সম্পূৰ্ণ হোৱাৰ তৎসত্ত্বেও আসলতে এই আৱাসগৃহটো সম্পূৰ্ণ হোৱা নাই আৰু আপোনালোকে ছবি দেখিয়ে নিশ্চয়কৈ জানিব পাৰিছে আসলতে কিমান নিখুঁতভাৱে কিমান উন্নত মানদণ্ডৰ সামগ্ৰীৰে আৱাসগৃহটো নিৰ্মাণ কৰি থকা হৈছে ছবি দেখিয়ে আপোনালোকে অনুমান কৰিব পাৰিব মই ইয়াত উপস্থিত থকা হিতাধিকাৰী গৰাকীৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম কি অভিযোগ তেওঁলোকৰ বা কেনেকুৱা ধৰণৰ সামগ্ৰী আসলতে নিৰ্মাণ কৰা হৈছিল মই জানিবলৈ চেষ্টা কৰিম বাইদেউ আপোনাৰ নাম কি গীতা গীতা কি লিখে কালন্দি গীতা কালন্দি আপোনাৰ ঘৰটো কোন জায়গাত আছে পাথৰা নদী ডিমাকুচিৰ পাথৰা নদী ন আটাৰীঘাট হয় ন এইটো আচ্ছা এই ঘৰটো কেনেকুৱা হৈছে ঘৰটো 2 বছৰ হল একো হোৱা 2 বছৰ হলে কোনোই নাই করলে মোকে কিবা সিমেন্ট আনি আর গলাই রাখে ঢেলা হয়ে যায় মিস্ত্রি আসে 3টা 4টা মিস্ত্রি কাম নাই করতে খুঁজে চলি যায় কিবা মোর 3টা আনলে খিড়কি গোটায় ভাঙি কামটো সম্পূৰ্ণ কৰি দিয়া নাই নাই কৰা কোন ঠিকাদাৰে বনাইছে এইটো ঘৰটো মনো পাগলা তেখেতে কোন জাগাৰ হয় এই কিবা খেড়িয়া বস্তি অঞ্চলৰ এই ওচৰৰে হয় ন খেড়িয়া বস্তি আচ্ছা ঘৰটো সম্পূৰ্ণ কৰাৰ কাৰণে তেখেতক আপোনালোকে কোৱা নাই নেকি যে ঠিকাদাৰজনক ঘৰটো বনাই দি বুলি কোৱা নাই নেকি কিবা রাস্তাত যদি রাস্তা মে যদি বলবো হলে ও বলবে যে রাস্তা মে কি জনে বলবি মোকে রাস্তা ঘাটে নাই বলবি মোকে ঘরে কিবা ঘর 2 বার গেলি হাঁদের হলে নাই দিলে বনাই পইচাটো তেখেতৰ হাততে জমা দিছে পইচাটা উয়ারে ঠিনে মোর পাসবুক লে উয়ার ঠিনে লেগ মই তো নাই জানি হাঁদের বেংলি মানুষ কি কে জানি ওই জন্য ট্রান্সফার করলে পয়সা ট্রান্সফার কৰিলে ঠিক আছে মই আৰু গৰাকী ভাইটি আছে বা তেখেতৰ ল'ৰা আছে তেখেতৰ ল'ৰাৰ মুখৰ পৰা মই জানিবলৈ চেষ্টা কৰিম ভাইটি কিমান দিন আগতে আহিছিল আপোনালোকৰ ঘৰটো আমার ঘৰটো এতিয়া 2 বছৰ পাৰে হল কোন ঠিকাদাৰে বনাইছিল এয়া কিবা কি মামা মনো পাগলা কই তো ইয়ে বনাইছে হাতত জমা দিছিলে হাতত জমা দিয়া নাই মাক লৈ ফালে মানে অলপ ওলাই ফালে ই বনাই আছিল আৰু মাক 1 টকাও পইচা দিয়া নাই ইয়ে লৈ ফালে মিস্ত্ৰী লগাইছে ইয়ে মানে কিবা গাঁথনি চাটনি কৰাইছে আৰু ঘৰটো সম্পূৰ্ণ কৰি দিয়া নাই আজিলৈকে তেখেতক ঘৰটো সম্পূৰ্ণ কৰিব দিলে কি কয় তেখেতসকলে আপোনালোকে তেখেতসকলক জনাইছেনে নাই মনুক কৈছেনে নাই মনুক কৈছো কিমান কৈছো মানে ই ঘৰত একবাৰ বি দেখবা নাহে আৰু চাবা কাৰণে নাহে আৰু এতিয়া আমাৰ কিবা ইমান বৰ্ষণ হ'ব কিবা হ'ব আমাৰ ঘৰ নাই ক'ত থাকব আমাৰ মাই মানে আমাদের এখন মা একলা মুহ মানে জামাই লাগি আর বলছি আর জামাই লাগি তো হাঁদের মা এখন থাকবে হাঁদের এখন তো ঘরে যাব না ঘর গেলে এখন হাঁদের মা একলা হয়ে যাবে এখন ভাই সালা লাগে ছুটু আহে দিয়াই বিশাল ঠিক আছে মই আৰু এজন ভাইটি আছে স্থানীয় লোক আছে তেখেতৰ পৰা জানিব বিচাৰিম কিমান দিন আগতে আৰু এই অঞ্চলত কিমানটামান ঘৰ এনেকুৱা আধৰুৱা হৈ আছে এইটো তো নাজানো দাদা মানে যে এতিয়া বৰ্তমান এইটো ঘৰ এনেকা হৈ আছে না বেলেগ ফালে যদি কেইদিনমান হ'ল এই ঘৰটো 2 বছৰ হৈছে আৰু 2 বছৰ পাৰ হৈ গৈছে না তো তাক ঠিকাদাৰক মানে খুদলে ৰাস্তা ঘাটত ক'লে যে আহিম
হেৰি কালি আহিম বুলি কয় আৰু নাহে। কেতিয়াবা আকৌ ৰাস্তাত পালে কয় যে হেৰি কালি আহিম, আকৌ হেৰি কালি দিন নাহে আৰু এনেকুৱা আৰু। ধন্যবাদ। তো এয়া আছিলে স্থানীয় লোকৰ মন্তব্য। মই সহযোগী কেমেৰা পাৰ্চনক আৰু এটি দৃশ্যাংশ মই দেখুৱাবলৈ অনুৰোধ জনাম। আন এটি ঘৰৰ কিছু ছবি আপোনালোকে দেখিব পাৰিছে। এনেদৰে আচলতে ওদালগুৰি জিলাৰ ভেৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত একাংশ ঠাইত আৱাসগৃহসমূহ এনেদৰে ব্যাপক দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে এনেদৰে আৱাসগৃহসমূহ নিৰ্মাণ কৰিছে। ছবি দেখি আপোনালোকে অনুমান কৰিব পাৰিব ঘৰটোত কেনেকুৱা ধৰণৰ কাঠ ব্যৱহাৰ কৰিছে, কেনেদৰে টিনপাত লগাইছে, আপোনালোকে ছবি দেখিয়ে অনুমান কৰিব পাৰিছে। তো মই এয়া আৰু গৰাকী বাইদেউৰ ওচৰলৈ আহিছোঁ। এই ঘৰটো আপোনালোকৰে চাগে? হয়, আগতে আহিছিলে এনেকা হ'লে এতিয়া 3 বছৰ 4 বছৰমান হ'লে ঘৰটো। হয়, আৰু মায়ে কাষতে থকা যিটো ঘৰ, এই আধৰুৱা ঘৰটো কোন ঠিকাদাৰে বনাইছে, যিহেতু ওচৰা ওচৰি আপোনালোকৰ? এই জনি না জনি। কিমান দিন আগতে আহিছিলে এই ঘৰটো? ঘৰটো বেছি দিন আমাৰ ঘৰ লগতে আহিছিল, একেলগে ঘৰটো সম্পূৰ্ণ কৰি দিয়া নাই? কৰি দিয়া নাই। তো এয়া আছিলে ওদালগুৰি জিলাৰ ডিমাকুচি আটাৰীঘাট VCDCত নিৰ্মাণ কৰি থকা আৱাসগৃহৰ নমুনা দেখি অনুমান কৰিব পাৰিছে কিমান নিখুঁতভাৱে এই অঞ্চলত আচলতে আৱাসগৃহসমূহ ৰূপায়ণ কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাসগৃহৰ যি আঁচনি, সেই আঁচনি কিমান নিখুঁতভাৱে এই অঞ্চলত ৰূপায়ণ হৈছে আপোনালোকে দেখি অনুমান কৰিব পাৰিছে। মই এনেধৰণৰ দৃশ্যাংশ মই আৰু আপোনালোকক আমি দেখুৱাই যাম। তো আমাৰ এই প্ৰতিবেদন সম্প্ৰচাৰ হোৱাৰ পিছত কি ব্যৱস্থা লয় বিভাগ তথা স্থানীয় জনপ্ৰতিনিধিয়ে, সেয়া পৰৱৰ্তী পৰ্যায়ত হ'ব লক্ষণীয়।